নমস্কাৰ বন্ধুসকল, আশা কৰিছো আপোনালোক সকলো কুশলে আছে আৰু কুশলে থাকিব লাগে। বন্ধুসকল, আজি আপোনালোকলৈ এই সময়ত দেখুৱাবলৈ লৈ আছো, চাওক আপোনালোকে স্ক্ৰীনলৈ মন কৰিব। কৰ্মচাৰীসকলৰ 8 পে ৰিভাইজ কাৰ্যকৰী কৰাৰ এটা শেহতীয়াকৈ গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন প্ৰকাশ হৈছে। বন্ধুসকল, এই ইনফৰমেশ্যনটোৰ বিষয়ে অৱগত হোৱাৰ লগে লগে আপোনালোকক জনাবলৈ যত্ন কৰিছো আৰু আশা কৰিছো আপোনালোকে ভিডিঅ'টোৰ সৈতে সহযোগিতা কৰিব। তে বন্ধুসকল, দেৰি নকৰাকৈ এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটোৰ পাছৰ চোৱা আপোনালোকৰ সন্মুখত আনিবলৈ চেষ্টা কৰিছো। চাওক, 8 পে ৰিভাইজ কাৰ্যকৰী হওঁতে 2028 চন পাবগৈ নেকি? কি ক'লে কোটাক মহিন্দ্ৰাৰ শেহতীয়া প্ৰতিবেদনত? বন্ধুসকল, এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটোৰ সম্পূৰ্ণ সবিশেষ আপোনালোকক খুব কম সময়ৰ ভিতৰতে জনাবলৈ যত্ন কৰিম। আৰু আপোনালোকক এইখিনিতে জনাবলৈ লৈছোঁ যে কৰ্মচাৰীসকলৰ বাবে এই ইনফৰমেশ্যনটো এটা অতিকৈ দৰকাৰী আৰু গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন এইবাবেই যে দেশৰ বহুসংখ্যক কৰ্মচাৰীয়ে 8 পে ৰিভাইজৰ শেহতীয়া স্থিতি সম্পৰ্কে জানিবলৈ ৰৈ থকাৰ সময়তেই কোটাক মহিন্দ্ৰাৰ এটা শেহতীয়া প্ৰতিবেদন প্ৰকাশ পাইছে। বন্ধুসকল, যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি হাতত ৰাখিব, কিয়নো আগলৈকৈ আপোনালোকে এনেকুৱা কিছুমান গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পলকতে পাবলৈ সক্ষম হ'ব। তে বন্ধুসকল, এতিয়া আহিছোঁ এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটোলৈকে আপোনালোকক জনাবলৈ যত্ন কৰিছোঁ। চাওক, অষ্টম বেতন আয়োগ ফাইনেন্সিয়েল ইয়েৰ 2027 নে 2028ৰ পৰা বেতন বৃদ্ধি। কোটাকৰ প্ৰতিবেদনে শ্বেয়াৰ কৰিছে সাম্ভাব্য সময়ৰেখা। জানুৱাৰীত কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ অনুমোদন লাভ কৰাৰ পাছতো অষ্টম বেতন আয়োগ এতিয়াও চৰকাৰে আনুষ্ঠানিকভাৱে গঠন কৰা হোৱা নাই। ইয়াৰ ফলত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু অৱসৰপ্ৰাপ্তসকলৰ বেতন আৰু পেন্সন সংশোধনৰ ক্ষেত্ৰত সাম্ভাব্য বিলম্বৰ বাবে এটা উদ্বেগ সৃষ্টি হৈছে। সোমবাৰে কোটাক ইনষ্টিটিউচনেল ইকুইটিজৰ দ্বাৰা প্ৰকাশিত এটা প্ৰতিবেদনত বেতন আৰু পেন্সন বৃদ্ধিৰ কাৰ্যকৰীকৰণৰ বাবে এটা সাম্ভাব্য সময়ৰেখা শ্বেয়াৰ কৰা হৈছে। প্ৰতিবেদনত কোৱা হৈছে যে সংশোধন 2026 অক্টোবৰ ডিচেম্বৰ সময়ছোৱাত বা 27 জানুৱাৰী মাৰ্চৰ ভিতৰত কাৰ্যকৰী হ'ব পাৰে। পূৰ্বৰ কেন্দ্ৰীয় বেতন আয়োগৰ সময়ৰেখাৰ ওপৰত ভিত্তি কৰি আমি আশা কৰোঁ যে অষ্টম CPCৰ পৰামৰ্শসমূহ 2026ৰ চতুৰ্থ তিনিমাহ বা 27ৰ প্ৰথম তিনিমাহৰ আশে-পাশে কাৰ্যকৰী হ'ব। ইয়াৰ পৰা বুজা যায় যে বেতন আৰু পেন্সন বৃদ্ধি 31 মাৰ্চ 2027ত সমাপ্ত হোৱা বিত্তীয় বৰ্ষ বা ফাইনেন্সিয়েল ইয়েৰ 27ত কাৰ্যকৰী হ'ব পাৰে। কিন্তু কোটাকৰ প্ৰতিবেদনে ঐতিহাসিক নজিৰ উল্লেখ কৰিছে যে বেতন আয়োগসমূহে তেওঁলোকৰ প্ৰতিবেদন দাখিল কৰিবলৈ প্ৰায় 1.5 বছৰ সময় লয়, যি পিছত চৰকাৰে 3 মাহৰ পৰা 9 মাহৰ ভিতৰত পৰীক্ষা কৰি অনুমোদন কৰে। এই কথা বিবেচনা কৰিলে যদি অষ্টম বেতন আয়োগ অহা মাহত গঠন কৰা হয় তেন্তে ইয়াৰ প্ৰতিবেদন দাখিল কৰিবলৈ কমেও 18 মাহ অৰ্থাৎ গঠনৰ পৰা ফেব্ৰুৱাৰী মাহৰ 26লৈ ৰ'ব লাগিব। প্ৰতিবেদনটোৰ চূড়ান্ত অনুমোদনৰ বাবে মন্ত্ৰী পৰিষদৰ পৰা আৰু 3 পৰা 9 মাহ সময়ৰ প্ৰয়োজন হ'ব পাৰে। গতিকে এই সময়ৰেখাৰ ওপৰত ভিত্তি কৰি অষ্টম বেতন আয়োগৰ কাৰ্যকৰীকৰণ 2027ৰ দ্বিতীয়াৰ্ধলৈ বিলম্ব হ'ব পাৰে, যি বিত্তীয় বৰ্ষ 2028ৰ অধীনত পৰিব। তে বন্ধুসকল, এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন কোটাক মহিন্দ্ৰাই শ্বেয়াৰ কৰিছিলে। ইনফৰমেশ্যনটো পোৱাৰ লগে লগে আপোনালোকৰ সৈতেও শ্বেয়াৰ কৰি দিলোঁ। যদি ইনফৰমেশ্যনটো ভাল লাগিছে তেনেহ'লে আপুনিও এবাৰ শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ।